নমস্কাৰ, মই জ্যোতিষী অৰ্ণৱৰঞ্জন শৰ্মা। মই আজি ৰুদ্ৰাক্ষৰ বিষয়ে ছয়মুখী ৰুদ্ৰাক্ষৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ছয়মুখী ৰুদ্ৰাক্ষ কিনো আৰু কিয় পিন্ধিব লাগে, কেতিয়া পৰিধান কৰা উচিত, সেই বিষয়ে মই সবিশেষ আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। ছয়মুখী ৰুদ্ৰাক্ষ বৃষ ৰাশি আৰু তুলা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে খুবেই প্ৰয়োজন। ইয়াক ভগৱান কাৰ্তিকৰ প্ৰতিনিধিত্ব স্বৰূপ বুলি কোৱা হয়। যিসকলৰ ৰবি গ্ৰহ থাকে, ৰবি গ্ৰহৰ লগত সংযোগ হৈ থাকে, তেতিয়া ধাৰণ কৰা উচিত। যিসকলে গায়ক, অভিনেতা, শিল্পকৰ্মত জড়িত তেওঁলোকে এই ছয়মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে সুফল লাভ কৰিব। বাণিজ্য কৰাসকলৰ বাবে এই ৰুদ্ৰাক্ষ অতিশয় প্ৰয়োজনীয় আৰু সন্ন্যাসীসকলে এই ৰুদ্ৰাক্ষ পৰিধান কৰা দেখা যায়। এই ৰুদ্ৰাক্ষ ধাৰণ কৰিবলৈ হ'লে তিথি বাৰ নক্ষত্ৰ চাই উপযুক্ত তিথি বাৰ চাব লাগিব। আৰু আমি এই ৰুদ্ৰাক্ষ পিন্ধিবলৈ এটা তামৰ পাত্ৰত গংগাৰ পানী, দৈ, এৱা গাখীৰ, দুবৰি বন মিহলাই 1 ঘণ্টা ধূপ দীপ নৈবেদ্যৰে পূজা পাঠ কৰি মন্ত্ৰোচ্চাৰণেৰে এই ৰুদ্ৰাক্ষ পিন্ধিলে শুভ ফল লাভ কৰিব।